জয় আৰু বীৰুৰ বন্ধুত্ব অটুট আছিল। তেওঁলোক দুয়োজনে সকলো কাম মিলিজুলি কৰিছিল। আৰে বীৰু, মোক অলপ উঠাই দিয়াচোন, সেই আমটো ছিঙিব লাগে মোৰ। এতিয়াই আহিছোঁ। বীৰু শক্তিশালী আছিলে আৰু জয় বুদ্ধিমান, আৰু দুয়োজন একেলগে মিলি বহুত শক্তিশালী আছিল। বীৰুৱে গোটেই দিনটো শৰীৰ চৰ্চা কৰিছিল। ঐ, এতিয়ালৈকে তোৰ ব্যায়াম শেষেই হোৱা নাই? আৰু অকণমান বাকী আছে। তেতিয়ালৈকে তোৰ মন্দিৰত ভোজনেই শেষ হৈ যাব দেখোন। কি? মন্দিৰত ভোজন আছে? শুনা পাইছোঁ যে ডাঙৰ মানুহ এজনৰ আশা পূৰণ হ'ল হেনো, সেইকাৰণে তেখেতে মন্দিৰত ভাল ভাল খাদ্য সম্ভাৰ ৰাখিছে। কি কথা কৈছা? ব'লা সোনকালে, ভাল খানা খুৱাব আৰু মই নেখাম। এনেকুৱা কেতিয়াবা হ'ব পাৰে নেকি কোৱা? তাকেইতো, ব'লা। দুয়োজন মন্দিৰত ভোজনৰ বাবে বহিলে আৰু খাদ্যৰ জুতি ল'বলৈ আৰম্ভ কৰিলে। বীৰুৰ যেনেকুৱা শৰীৰ আছিল তেনেকৈ সি খানাও খাইছিল। মোৰতো খোৱা হৈ গ'ল। ইমান সোনকালে? অঁ, মোৰতো এতিয়া আৰম্ভ হৈছেহে। এতিয়াতো মোৰ আৰু খাবলৈ আছেই। অঁ, খোৱা, মই ইয়াতে বহি আছোঁ। যিমান খাদ্য বীৰুৰ কাঁহীত দি গৈছিল সি সেই সকলোবোৰ পটাপট খাই দিছিল। বহুত লোক খাই উঠি গ'ল আৰু বহুত নতুন মানুহ বহিলে। বীৰুৱে তেতিয়াও খায়ে আছিল। প্ৰায় 1 ঘণ্টামানৰ পিছত বীৰুৱে ভোজন খাই শেষ কৰিলে। ব'লা এতিয়া গৈ থাকোঁ। তোমাৰ পেট ভৰিলেতো? অঁ, নিশ্চয়। তাৰপিছত দুয়োজন বন্ধু তাৰ পৰা গুচি গ'ল। তেওঁলোক বীৰুৰ ঘৰৰ বাহিৰত বহি আছিল। মই এতিয়াও এটা কাম যোগাৰ কৰিব পৰা নাই। এনেকৈ যদি থাকোঁ তো মোৰ ঘৰখন কেনেকৈ চলিব? সেইকাৰণে মই তোক আগতে কৈছিলোঁ যে লিখা পঢ়াৰ লগতে তই শৰীৰ চৰ্চাও কৰ, আৰু যদি তোৰো শৰীৰটো শক্তিশালী হ'ল হয় তেতিয়া কিবা এটা নহয় কিবা এটা কাম তই পালি হয়। মই তোমাৰ দৰে কাম কাজ কৰিব নোৱাৰোঁ। কমচে কম মোৰ ওচৰত কামটোতো আছে। কি লাভ হ'ল তোৰ ইমান পঢ়াৰ পৰা যেতিয়া তোৰ ওচৰত একো কামেই নাই? এতিয়াতো কিবা ভাবিবই লাগিব। যেতিয়াই জয় নিজৰ ঘৰলৈ যায় তাৰ পত্নীয়ে কামৰ বাবে তাক কথা শুনায়। এনেকুৱা লাগিছে আপুনি আজি কোনো কাম এটা নাপালে। মইতো বিচাৰিয়ে আছোঁ, আশা কৰোঁ সোনকালে পাম চাগে। এইটোতো মই কিমান দিনৰ পৰা শুনি আছোঁ। আজিলৈকে তুমি একো এটা কাম কৰা নাই। মই বিচাৰি ল'ম। আৰু জয়ে খঙতে নিজৰ ঘৰৰ পৰা বাহিৰলৈ গুচি গ'ল। আৰু আনফালে বীৰুৰ পত্নীয়ে বীৰুক কথা শুনাই আছিল। জানাই নাছিলোঁ এই খকুৱা এটাৰ লগত মোৰ কেনেকৈ বিয়া হ'ল। দিনভৰ খালি খানাই বনাই থাকিব লাগে, তেতিয়াও তেওঁৰ কাৰণে কম হয়। যিমান টকা তুমি দৰমহা পোৱা তাৰ বাবে এয়াই বেছি। তাৰ উপৰি তোমাৰ আদেশ, পৰঠা বনোৱা, এইটো বনোৱা, সেইটো বনোৱা। তেনেহ'লে তুমি কি বিচাৰা? এইটোৱে বিচাৰোঁ যে তুমি আৰু পইচা উপাৰ্জন কৰা, নহ'লে তোমাৰ খাদ্যৰ তালিকাখন মই পূৰণ কৰিব নোৱাৰোঁ। ঠিক আছে। দুয়োজন বন্ধু একেজোপা গছৰ তলত আহি বহি ৰ'ল। কি হ'ল? কি হ'ব? আকৌ ঘৈণীৰ কাই কাই? মোৰো সেই একেই। মোৰ ওচৰত এটা তৰিকা আছে। আমাৰ গাঁৱৰ বনৌষধিবোৰ চহৰত বহুত দাম পোৱা যায়। যদি আমি এই বনৌষধিবোৰ চহৰত গৈ বিক্ৰী কৰোঁ, অঁ, বেচিব পাৰি। তেন্তে ব'লা কাইলৈ আমি যাওঁ। কমচে কম কেইদিনমানলৈকে ঘৈণীৰ কাই কাই শুনিবলৈ নাপাম। একদম। পিছদিনা ৰাতিপুৱা জয় আৰু বীৰুৱে দুয়োৱে বনৌষধি গুটিৰ টুকুৰি লৈ খোজকাঢ়ি গ'ল। চহৰলৈ বহুত দূৰ আছিল। প্ৰায় দুপৰীয়া 12 বজাত চহৰ পালেগৈ আৰু তেওঁলোক এজন বেপাৰীৰ ওচৰলৈ গ'ল। আৰে মহাজন, এইয়া চোৱা, আমাৰ লগত সতেজ বনৌষধি আছে। সেই মহাজনে কিছুমান বনৌষধি গুটি শুঙি চালে। এইটোতো বৰ সুন্দৰ। কি দাম ল'বা কোৱা তোমালোকে? এতিয়া সৰু মুখ ডাঙৰ কথা মহাজন, আপুনি কওক, আপুনি কিমান দাম দিব? এই 2টা টুকুৰি আছে, এই 2টা মিলাই কমচে কম 20 কিলোগ্ৰাম হ'ব না? নহয় নহয় মালিক, এটা টুকুৰি 15 কেজি আছে। ঠিক আছে, 1 কিলোৰ 200 টকা দিব পাৰিম। জয় আৰু বীৰুৱে ইজনে সিজনলৈ চালে। ঠিক আছে মহাজন, আমি এয়া মানি লৈছোঁ। মহাজনৰ কাম কৰা ল'ৰাজনে টুকুৰিকেইটাৰ ওজন কৰিলে। এটা টুকুৰিৰ ওজন 15 কেজি আছিল। 30 কিলোৰ 6000 টকা। এয়া লোৱা। ধন্যবাদ মহাজন। বহুত বহুত ধন্যবাদ। 6000 টকা পাই দুয়োজন বহুত সুখী হ'ল।
ৰাস্তাত দুয়োজনে কথা পাতি গৈছিল। এই বেপাৰটো দেখোন বহুত ভাল। 2,000 টকাৰ বন ঔষধৰ আমি 6,000 টকা পালো, মানে আমাৰ 4,000 টকাৰ লাভ হ'ল। নিশ্চয়। 2,000 মোৰ, 2,000 তোমাৰ। এইয়া লোৱা। এই বাচি যোৱা 2,000 টকাৰে আকৌ এবাৰ বন ঔষধবোৰ কিনিব লাগিব। নিশ্চয়। দুয়োজন বন্ধুৱে জংঘলৰ ৰাস্তাৰে গাঁৱলৈ উভতিছিল। তেওঁলোকে ৰাস্তা হেৰুৱালে। তেতিয়ালৈকে গধূলি হৈছিল। মোৰ এনেকুৱা লাগিছে যে আমি কিজানি ৰাস্তা হেৰুৱাইছো। কি? আৰে, কিন্তু মোৰ বহুত ভোক লাগিছে। এই জংঘলখনত খাবলৈ বস্তু ক'ত পাম? আৰু অলপ আগলৈকে যাওঁ, কোনোবা নহয় কোনোবা গাঁও এখন পাই যাম। ঠিক আছে, চাই লোৱা যাওক। কিছু দূৰ যোৱাৰ পিছত তেওঁলোকে এখন গাঁও পালে। মই সেই গাঁওখনৰ পৰা কিবা খোৱা বস্তু লৈ আহোঁ। মই গৈ আছো ৰ'বা। তই নহয়, মই যাম। মোক দেখি ভয়তে তাহাঁতি খানা দিয়েই দিব। বীৰুৱে নিজৰ সৎ সাহসেৰে সেই গাঁৱলৈ সোমাল আৰু এটা ঘৰৰ ভিতৰলৈ সোমাই গ'ল। মোৰ ভোক লাগিছে, মোক অলপ খাবলৈ দিয়া। কোন হয় তুমি? মোৰ পৰা খানা কিয় বিচাৰি আছা? গম নেপাওঁ ক'ৰ পৰা যে আহে মানুহবোৰ। তোমালোকে খানা দিবা নে মই ইয়াতে তোমালোকক মূৰ ভাঙি দিম? আৰে বচোৱা, কোনোবাইতো বচোৱা। এই মানুহজনে আমাক মাৰিবলৈ ধমকি দিছে। সেই মহিলাগৰাকীৰ চিঞৰত গাঁৱৰ মানুহ গোট খাই গ'ল আৰু তেওঁলোকে লাঠি লৈ বীৰুক পিটিবলৈ ধৰিলে। মোক নামাৰিবা, মোক এৰি দিয়া। বীৰুৱে দৌৰি দৌৰি তাৰ পৰা পলালে। এয়া চা, তাহাঁতি মোৰ কেনেকুৱা অৱস্থা কৰিলে। মই অকল খানাহে বিচাৰিছিলোঁ। তুমি নিশ্চয় সিহঁতক ধমকি দিছিলা চাগে। এতিয়া তুমি ইয়াতে বহা আৰু চোৱা। তাৰপিছত জয়ে সেই ঘৰটোলৈকে গ'ল। কোন হয় তুমি? তুমিও সেই পাগল মানুহটোৰে বন্ধু নেকি? মই তাৰে বন্ধু হয়। আচলতে চহৰৰ পৰা গাঁৱলৈ আমি উভতি আহি আছিলোঁ আৰু ৰাস্তা হেৰুৱাই পেলালোঁ। আমাক বহুত ভোক লাগিছে। তুমিও তেনেহ'লে খানা বিচাৰি আহিছা? নহয়, মইতো খাদ্য নিজেই তৈয়াৰ কৰি ল'ম। মোক মাত্ৰ জুই আৰু এটা পাত্ৰৰ প্ৰয়োজন হিচাপৰ কাৰণে। কিন্তু তুমি বনাবা কি? জয়ে মাটিৰ পৰা এটা পাথৰ উঠাই ল'লে। মই এই পাথৰেৰে খাদ্য তৈয়াৰ কৰিম। কি? পাথৰৰ পৰা কিবা খানা বনে নেকি? এই কথাটো মই প্ৰথম শুনিলোঁ দেই। বিশ্বাস নহয়? এতিয়া মোক জুই আৰু বাচন দিয়া, মই আপোনালোকক ৰান্ধি দেখুৱাম। ঠিক আছে, দি আছো। গাঁৱৰ লোকসকলে ডাঙৰ পাত্ৰ আৰু জুইৰ ব্যৱস্থা কৰিলে। জয়ে পাত্ৰটোত পানী দিলে আৰু তাত সেই পাথৰটো দি দিলে। কিছু সময়ৰ পিছত সেই পানী গৰম হ'ল। যদি কেইটামান আলু পালো হয় তেতিয়াতো আৰু কথাই নাছিল। মই দি আছো। সেই মহিলাগৰাকীয়ে আলু লৈ আহিল। জয়ে পাত্ৰটোত আলুখিনিও দি দিলে। আৰু যদি এমুঠি চাউল পাওঁ তেতিয়াতো সোণতে সুৱগা হৈ পৰিব। মই দি আছো চাউল। আন এগৰাকী মহিলাই চাউল দিলে। জয়ে পাত্ৰটোত চাউলো দি দিলে। কিছু সময়ৰ পিছত আৰু যদি নিমখ আৰু দাইল কেইটামান পাওঁ কথাই নাই। কিয় নহয়? তৃতীয়গৰাকী মহিলাই দাইল আৰু নিমখ আনিলে। জয়ে সকলোবোৰ পাত্ৰটোত দি সেইবোৰ মিলাই ৰান্ধিবলৈ ধৰিলে। কিছু সময়ৰ পিছত খাদ্যৰ গোন্ধ বিয়পি পৰিল। খাদ্য হৈ গ'ল চাগে। যি সময়ত গাঁৱৰ লোকসকলে মন কৰি থকা নাছিল, তেতিয়া জয়ে তাৰ পৰা পাথৰটো আঁতৰাই দিলে। মোৰ খাদ্য তৈয়াৰ হ'ল। মই মোৰ কাৰণে আৰু মোৰ বন্ধুৰ বাবে খাদ্য অকণমান লৈছোঁ। বাকীবোৰ আপোনালোকে খাওক। জয়ে এটা সৰু পাত্ৰত নিজৰ লগতে বন্ধুলৈও খানা লৈ ল'লে। আপোনালোকৰ বাবে যথেষ্ট খাদ্য আছে। সি যোৱাৰ পিছতেই গাঁৱৰ সকলোৱে পাথৰৰ খানা খাবলৈ ল'লে। মই ভাবা নাছিলোঁ যে শিলৰ পৰা ইমান ধুনীয়া সোৱাদৰ খানা হয়। এই মানুহটোৱেচোন আচৰিত কৰিলে। গাঁৱৰ লোকসকল আচৰিত হৈছিল আৰু জয় বহুত সুখী আছিল। জয়ে নিজৰ বন্ধুৰ ওচৰ পালে। এই মোৰ বুদ্ধি দেখিলি? আৰু মই এইটোও বুজি পালোঁ যে বলতকৈ বেছি বুদ্ধিয়েহে কাম দিয়ে। এতিয়া সোনকালে মোক খানা দিয়া, মোৰ বহুত ভোক লাগিছে আৰু ভোক মোৰ সহ্য হোৱা নাই। হয়, মই জানো। এইয়া লোৱা খানা। জয় আৰু বীৰুৱে লগ হৈ পেট ভৰাই খানা খালে আৰু জয়ে প্ৰমাণ কৰিলে, লাগিলে যিমানেই বিপদ নাহক, যদি আমি বুদ্ধি ব্যৱহাৰ কৰোঁ তেতিয়া সকলো সমস্যাৰ সমাধান হৈয়ে যায়।